Good morning everyone. আমি তোমালোকৰ যিখিনি পঢ়িছিলো ফাৰ্স্ট মই তোমালোকৰ কোৱেশ্চন নম্বৰ 7 লৈকে কৰাইছিলো তাৰ পিছত আজি আমি কোৱেশ্চন নম্বৰ 8 ৰ পৰা কৰাম কোৱেশ্চন নম্বৰ 8 ৰ পৰা 15 লৈকে আছে আজিৰ ভিডিওটোত তোমালোকৰ ষ্টেৰিঅকেমিষ্ট্ৰি এছাইনমেন্টৰ এটো পাৰ্ট 2 হ'ব ঠিক আছে সো ভিডিওটো আমি আৰম্ভ কৰো ভিডিওটোৰ তোমাৰ প্ৰথম কোৱেশ্চনটো কি দিছে ইন্ডিকেট whether the hydrogen mark HA HB in each of the following compound are homotopic enantiotopic or diastereotopic so question to কি দিছে এই যেকেটা তোমালোকৰ আমি পঢ়িছো অলৰেডি এইখিনি বস্তু অলৰেডি আমি পঢ়ি আহিছো দেই সো ইয়াতে কি দিছে এই যেটো HA আছে এটো HA আৰু এই HB টো ৰিলেচনটো কি দিছে ঠিক তেনেকৈ এটো HA এটো HB ৰিলেচনটো কি দিছে এটো HA এটো HB ৰিলেচনটো কি দিছে বাকি এনে ৰিলেচন দিছে ঠিক আছে সো প্ৰথম অৱস্থাত চাব যাও আমি কি কৰো এই যেটো কম্পাউন্ড আছে যেটো তোমালোকৰ ৰিং দিছে চাই ল কেনেকৈ কি কৰিব পাৰি ঠিক আছে জানা তোমালোকে হোমোটোপিক এনানচোটোপিক কেনেকৈ উলাব লাগে মই শিকাইছিলো তোমালোকে নাই সোৱা যদি চাই লব পাৰিবা আৰামছে এটো আমাৰ কি আছে HC আছে ঠিক আছে এটো HB হাইড্ৰোজেন আছে ইয়াতে এটা কি আছে তোমালোকৰ ক্লোৰিন আছে সো আমি এটা কাম কৰো প্ৰথম অৱস্থাত HB টুক আমি কি হেৰে ৰিপ্লেস কৰো ধৰা Z এৰে ৰিপ্লেস কৰিছো HB টুক কি হেৰে ৰিপ্লেস কৰিছো Z এৰে সো Z এৰে যদি ৰিপ্লেস কৰা ইয়াতে কি পালা Z ইয়াতে পালা H নেক্সট হল H H ঠিক আছে নাও ইটো ফালে আমি কি কৰো HA is replaced by Z so ইয়াতে কি হ'ব এটো Z এৰে ৰিপ্লেস কৰিলা ৰিপ্লেস কৰি আছো আমি একো টেনশন নাই ইয়াতে ক্লোৰিন এটা আছে দেই ওকে ফাইন নাও সোৱা যেতিয়া এটো কি কৰা তুমি এটা বস্তু চাবা এতিয়া এটো Z ইয়াতে আছে এটো Z ইয়াতে আছে নাও যেতিয়া তুমি ৰিপ্লেস কৰিবা ন মানে কি কৰো আমি যদি ইয়াতে যদি লৈ কিনে আমি কি কৰো এই গ্ৰুপটো যদি আমি 120 ডিগ্ৰী ঘুৰাও ঠিক আছে কিমান ডিগ্ৰী 120 ডিগ্ৰী ঘুৰালে এনেকুৱা এটা ৰিং পাবা কি হ'ব এই এডাল ব্ৰিজ আছে এডাল ব্ৰিজ এইটো পজিশন পাব আৰু এইটো ব্ৰিজ আহি এইটো পজিশন পাব ঠিক আছে বাকি এইটো ঠিকে থাকি যাব মানে তোমালোকৰ এইটো কি হৈ আছে এটা তোমালোকৰ কি বুলি কয় এখন ট্ৰায়াঙ্গুলাৰ প্লেনৰ নিচিনা হৈছে তোমালোকৰ ট্ৰাইগোনাল প্লেনাৰ মলিকুলাৰ নিচিনা হৈ আছে হেতু বস্তু মনত ৰাখিবা এই ব্ৰিজ সিস্টেমটো সো এনেকুৱা হ'ব জেটটো আছে কোড ওপৰত আছিল সো জেটটো যেতিয়া তোমালোকে ঘুৰাবা জেটটো যাই ইফালে পাব হাইড্ৰোজেনটো আহি ইটো ফাল পাব ইয়াতে আহি তোমালোকৰ কি আহিব কি পাব বাকিটো হাইড্ৰোজেন দুটাহে আছে তো সিলেক্ট নকৰিলে হল ঠিক আছে নাও এটো কম্পাউণ্ডৰ নাম আমি A দিছো আৰু এটো কম্পাউণ্ডৰ নাম আমি কি দিছো B দিছো যদি সোৱা তোমালোকে কম্পাউণ্ডটো যদি সোৱা এটা বস্তু গম পাবা ইয়াতে হাইড্ৰোজেন আছে ইয়াতে Z আছে মিৰৰ প্লেন এখন বহালে এটো মলিকুল আৰু এটো মলিকুল দুটা মিৰৰ ইমেজ অফ ইচ আদাৰ হ'ব ঠিক আছে সো ইফ দে আৰ মিৰৰ ইমেজ অফ ইচ আদাৰ এট মিৰৰ ইমেজ মই কি লিখি দিছো মিৰৰ ইমেজ লগতে not super impossible তোমালোকে মোৰ ভিডিওটো চালেই গম পাবা গুটেখিনি বস্তু হোমোটোপিক এনানচোটোপিকৰ মিৰৰ ইমেজ আৰু not super impossible সো এই যেটো কম্পাউণ্ড হ'ব এই A মলিকুলটো কি হ'ব তোমালোকৰ হাইড্ৰোজেন দুটা মানে এৰ কাৰণে হাইড্ৰোজেন দুটা কি হ'ব HA and HB তোমালোকৰ কি হ'ব এনানচিওটোপিক হ'ব কি হ'ব এনানচিওটোপিক ঠিক তেনেকৈ B মলিকুলটো যদি সোৱা হাইড্ৰোজেন ৰিপ্লেস কৰিবা সো তাতে কি পাবা তোমালোকে দুটা কি পাবা জানানে ডায়াস্টেৰিওটোপিক ঠিক আছে ডায়াস্টেৰিওটোপিক তোমালোকে কৰি চাবা আৰামছে গম পাবা তাৰপিছত নেক্সট যেটো আছে তোমালোকৰ C2 তোমালোকৰ কি হ'ব জানানে C2 তোমালোকৰ কি হ'ব হাইড্ৰোজেন A আৰু হাইড্ৰোজেন B দুটা কি হ'ব এটা কাৰ্বনতে থাকিব এটো কি হ'ব তোমালোকৰ ডায়াস্টেৰিওটোপিক হ'ব ঠিক আছে ডায়াস্টেৰিওটোপিক হ'ব আৰু লগতে তোমালোকৰ এই ডি নম্বৰ কোৱেশ্চনটো তোমালোকৰ কি হ'ব ডায়াস্টেৰিওটোপিক
ঠিক আছে বুজি পাইছা এতিয়া আমি অপচনত যাওঁ অপচনত কি আছে এটা আছে তোমালোকৰ এটো কি দিয়া আছে হোমোটপিক এটো তোমালোকৰ হ'ব নোৱাৰে তাৰপিছত সি টো দিয়া আছে এনানচোটপিক এটো নহয় সি আৰু ডি ডায়াষ্টৰোটপিক দিয়া আছে সো অপচন নম্বৰ কোনটো হ'ব সি আৰু ডি বি আৰু এ এনানচোটপিকটো হ'ব নোৱাৰে এটোহে এনানচোটপিক অনলি সো অপচন নম্বৰ কোনটো পাবা কাৰেক্ট তোমালোকে অপচন নম্বৰ অনলি 3 টো কাৰেক্ট হ'ব ঠিক আছে নেক্সট ওয়ান the most stable conformation for the following compound এই কম্পাউন্ডৰ কাৰণে কি হৈছে most stable কম্পাউন্ডটো তোমালোকক সুধিছে ওকে সো most stable যেটা সুধিছে এই কম্পাউন্ডটো আমি প্ৰথম অৱস্থাত লিখি লওঁ এটো এটা টাৰ্চাৰি বিউটাইল গ্ৰুপ লগত দিয়া আছে এলকহল আছে ইয়াতে এটা টাৰ্চাৰি বিউটাইল গ্ৰুপ আছে আৰু লগত এই কোৱেশ্চনটো কিন্তু ক্লেডেনৰ কপি পেস্ট কোৱেশ্চন দেই ক্লেডেনত তোমালোকৰ এটো কম্পাউন্ড নাই তোমালোকৰ অকল টাৰ্চাৰি বিউটাইল গ্ৰুপ দুটা দি থাকাকে কোৱেশ্চনটো আছে ঠিক আছে এই কোৱেশ্চনটো যেতিয়া তোমালোকে কৰিবা ন এই কোৱেশ্চনটো কৰিলে এটা বস্তু গম পাবা ইয়াতে তোমালোকৰ কি হ'ব জানানে এই কম্পাউন্ডটো সদায় কি ফৰ্মত থাকে জানানে টুইষ্ট বোট ফৰ্মত থাকে ঠিক আছে কি ফৰ্মত টুইষ্ট বোট আৰু তোমালোকৰ টুইষ্ট বোট কোড আছে ইয়াতে তোমালোকৰ এটো হল টুইষ্ট বোট ফৰ্ম আৰু ইয়াতে এটা OH আছে ইয়াতে এটা OH আছে টাৰ্চাৰি বিউটাইল গ্ৰুপ দুটা এক্সেল পজিশনত থাকিব মানে ওপৰত থাকিব এটা হাইড্ৰোজেন এই হাইড্ৰোজেনটো কি হ'ব ইয়াতে এটো কিহৰ কাৰণে তোমালোকৰ ষ্টেবল হ'ব এই কম্পাউন্ডটো তোমালোকৰ ইয়াতে কি আছে হাইড্ৰোজেন কি হ'ব তোমালোকৰ হাইড্ৰোজেন বন্ডিং থাকিব ঠিক আছে হাইড্ৰোজেন বন্ডিং থাকাই তোমালোকৰ কি হ'ব এই কম্পাউন্ডটো বেছি ষ্টেবল হ'ব সো কোৱেশ্চন নম্বৰ 9 টো গম পাইছা অপচন কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ সি উইল বি দা কাৰেক্ট অপচন ঠিক আছে নেক্সট এটো কোৱেশ্চন মই কৰাইছিলো এটো কোৱেশ্চন তোমালোকে নিজে চাব পাৰিবা এই কোৱেশ্চনটোৰ অপচন কোনটো হ'ব তোমালোকে নিজে কৰিবা এটো তোমালোকে এটো কৰাই দিছিলো হেলিকেল ষ্ট্ৰাকচাৰৰ ডিএনএ নিচিনা ষ্ট্ৰাকচাৰৰ কাৰণে কি হয় এই কম্পাউন্ডৰ ষ্ট্ৰাকচাৰ তোমালোকে গম পাবা এটো তোমালোকৰ এম বা পি এম আৰু পিৰ ভিতৰত এটা হ'ব এটো নিজে কৰিবা আৰামছে গম পাবা নেক্সট আহো টোটেল নাম্বাৰ অফ কাইৰেল কম্পাউন্ড সুধিছে 11 নম্বৰ কোৱেশ্চনটো টোটেল নাম্বাৰ অফ কাইৰেল কম্পাউন্ড এটো কোৱেশ্চন কেনেকৈ কৰিবা এতিয়া কাইৰেল কম্পাউন্ড যেতিয়া মলিকুল এটা কাইৰেল হ'ব লাগে মই আকৌ কৈছো যেতিয়া মলিকুল এটা কাইৰেল হ'ব লাগে তাত কি থাকিব নালাগে তাত প্লেন অফ সিমেট্ৰি থাকিব নালাগে বুজি পাইছা প্লেন অফ সিমেট্ৰি থাকিব নালাগে সেন্টাৰ অফ সিমেট্ৰি থাকিব নালাগে এইবিলাক বস্তু তাত থাকিব নালাগে সো আমি এটা এটাকে কম্পাউন্ড বিলাক চাও ঠিক আছে সো প্ৰথম অৱস্থাত চোৱা প্ৰথম অৱস্থাত আমাক যেটো মলিকুল দিছে COOH আৰু লগত ইফালেও দিছে COOH ইয়াতে দিছে এটা মিথাইল গ্ৰুপ লগত এটা দিছে কি OH ঠিক আছে যদি চোৱা যদি তোমালোকে যদি তোমালোকে এনেকে যদি এখন প্লেন পাস কৰা তেতিয়া কি হ'ব ইয়াতে তোমালোকৰ প্লেন অফ সিমেট্ৰি এখন থাকিব মানে OH মই কৰাই দিছিলো হাইড্ৰোজেন আৰু যেটো মিথাইল গ্ৰুপ আছে মিথাইল গ্ৰুপ আৰু OH ক লৈ কিনে ডাইৰেক্টলি মিথাইল গ্ৰুপ আৰু OH ক লৈ কিনে আমি কৰিছো সো ইয়াতে কি হ'ব তোমালোকৰ থাকিব প্লেন অফ সিমেট্ৰি থাকিব প্লেন অফ সিমেট্ৰি থাকাৰ লগে লগে তোমালোকৰ মলিকুলটো কি হ'ব একাইৰেল হ'ব ঠিক আছে নেক্সট যেটো কম্পাউন্ড দিয়া আছে এই যেটো তোমালোকৰ বাইসাইক্লিক কম্পাউন্ড দিয়া আছে তোমালোকৰ টেট্ৰাহাইড্ৰোফিউৰেনৰ এটো চাই থাকিবা ৰে বুজি থাকিবা গোটেইটা ক্লেডেনৰ কোৱেশ্চন এটো তোমালোকৰ কি হ'ব অক্সিজেন আছে এনেকে ইয়াতে কি হয় জানানে স্পেশাল বস্তু এই দুইটা মলিকুল প্লেনত নাথাকে ঠিক আছে এই দুইটা মলিকুল কি হয় এটো ইটোৰ প্লেনত নাথাকে দুইটা কি হৈ থাকিব জানানে আমি যে পঢ়িছিলো তোমালোকৰ স্কিউ কম্পাউন্ড মনত আছে এনেকুৱাকে থাকিব বুজি পাইছা এটো ইয়াৰে O2 ডাউনত আছে আৰু এটো কাৰ্বনটো ওপৰৰ ফালে আছে ঠিক আছে ইয়াতে তোমালোকৰ প্লেন অফ সিমেট্ৰি নাথাকিব সো মলিকুলটো কি হ'ব এই মলিকুলটো তোমালোকৰ কাইৰেল কম্পাউন্ড হ'ব ঠিক আছে কাইৰেল কম্পাউন্ড হ'ল তাৰপিছত নেক্সট তোমালোকৰ যেটো এই কম্পাউন্ডটো আছে
চোৱা ইয়াতে তোমালোকৰ কি হৈছে এডামেণ্টেন কম্পাউণ্ডটো ইয়াতে তোমালোকৰ কি দিছে তোমালোকে যদি চাই লোৱা যদি এই কাৰ্বনটোৰ মাথাৰে যদি অক্সিজেনটোক লৈ এখন প্লেন পাছ কৰা ইয়াতে কি থাকিব জানানে প্লেন অফ সিমেট্ৰি থাকিব সো এই মলিকুলটো তোমালোকৰ কি হ'ব জানানে একাইৰেল হ'ব ঠিক আছে একাইৰেল হ'ব বুজি আছা ঠিক আছে ঠিক তেনেকে তোমালোকৰ নেক্সট যেটো আছে নেক্সট কি আছে নেক্সট যেটো কম্পাউণ্ড দিছে নেক্সট তোমালোকৰ আৰু এটা কম্পাউণ্ড দিছে এইটো আমি এইটো কম্পাউণ্ডটো চাই লও একেলগে pH আছে তাৰপিছত তোমালোকৰ COOH আছে ইয়াতে কি হৈছে ইয়াতে এটা হাইড্ৰোজেন আছে এইটো ধৰা COOH টো ওপৰৰ ফালে আছে ইফালে তোমালোকৰ হাইড্ৰোজেনটো তল ফালে আছে ইয়াতে চাব গলে তোমালোকে ইয়াতে এটো তোমালোকৰ হ'ব পাৰে sp2 এই কাৰ্বনটো sp2 হ'ব পাৰে এই কাৰ্বনটো sp2 হ'ব পাৰে কিন্তু এটোটো তোমালোকৰ হেয়া নাথাকিব সো যদি তোমালোকে এখন প্লেন পাস কৰা এনেকে যদি এখন প্লেন পাস কৰা ন ইয়াতে প্লেন অফ সিমেট্ৰি তোমালোকে কি ক'বা নাপাবা প্লেন অফ সিমেট্ৰি নাপাবা আৰু সো মলিকুলটো কি হ'ব জানানে মলিকুলটো তোমালোকৰ কাইৰেল হ'ব ঠিক আছে ঠিক তেনেকে যদি চাব যোৱা তোমালোকৰ এই যেটো কম্পাউণ্ড আছে তোমালোকৰ 4 নম্বৰ কম্পাউণ্ডটো তোমালোকৰ কি হ'ব জানানে প্লেন অফ সিমেট্ৰি নাথাকিব আৰু নাথাকাৰ ফলত এই কম্পাউণ্ডটো তোমালোকৰ কি হ'ব জানানে এই কম্পাউণ্ডটো তোমালোকৰ মই কৰাই দিও তথাপিও এইটো মলিকুল যদি তোমালোকে প্লেন অফ সিমেট্ৰি থাকা বুলি ভাবিছা ভুল ভাবিছা ৰং ভাবিছা কাৰণ এই মলিকুলটো তোমালোকৰ এইটো ধৰা নেফথেলিন গ্ৰুপ ইয়াতে OH লগাই দিছো ঠিক আছে ইয়াতে হি অক্সিজেন টানিছা ওকে তাৰপিছত ধৰা তুমি ডাউনতে নবলা বেনজিন ৰিং এনেকে আছে ইটো আছে এনেকে তাৰ পিছত চোৱা 1 নম্বৰ 2 নম্বৰ পজিশনটোত আৰু এটা বেনজিন ৰিং লগ লাগিছে 2 নম্বৰ পজিশনটো হ'ব লাগিলে হয় আইদাৰ এটুত হ'ব সো ইয়াতে তোমালোকে অক্সিজেনৰ মাজেদি প্লেন অফ সিমেট্ৰি থাকা বুলি ভাবিছিলা কোড প্লেন অফ সিমেট্ৰি দেখিছা নেকি নাই সো প্লেন অফ সিমেট্ৰি এবসেন্ট আৰু মলিকুলটো কি হ'ব কাইৰেল হ'ব সো বস্তুটো বুজিলা 2 নম্বৰ কম্পাউণ্ডটো কাইৰেল পাইছো তাৰ পিছত তোমালোকৰ যেটো 5 নম্বৰ আছিল হেতু কাইৰেল পালো তাৰ পিছত 4 নম্বৰটো কাইৰেল পাইছো সো অপচন কেইটা হ'ব কোন কেইটা মলিকুল ইয়াৰে কাইৰেল হ'ব যদি চাব যোৱা তোমালোকৰ ইয়াতে 3টা মলিকুল মানে তোমালোকৰ 3 molecule will be chiral compound ঠিক আছে বুজিছা একদম ধুনিয়াকে ওকে সো ফাইন নেক্সট 12 নম্বৰ কম্পাউণ্ড চোৱা 12 the most stable conformation for the following compound is এটু তোমালোকে যদি চাব যোৱা মই নকও তোমালোকে চাবা হেয়াৰ পৰা এটু তোমালোকৰ নানজৰ কোৱেশ্চন আৰু এটুত সবতকে মোস্ট ইম্পৰ্টেন্টলি কি হয় জানানে এটু কম্পাউণ্ডৰ কাৰণে তোমালোকৰ কি হ'ব কোৱাচোন এটু কম্পাউণ্ডত তোমালোকে কি পাবা তোমালোকে ইয়াতে কি হ'ব এটু হল সাইক্লোহেক্সেন ৰিং এটু হল তোমালোকৰ এমি আৰু এটু হল এমি সো নাও এটু যদি আমি ৰিং ফৰ্মত শেয়াৰ ফৰ্মত যদি আমি লিখো শেয়াৰ ফৰ্মত যেতিয়া ড্ৰ কৰিব যাম মিথাইলটো এনেকে থাকিব আৰু এটু মিথাইল এনেকে আহিব or otherwise এই যেটো মিথাইল গ্ৰুপ আছে এটু এনেকে থাকিব পাৰে ওকে এটু এটা পাবা এটুই সবতকে তোমালোকৰ কি হ'ব এটুই তোমালোকৰ চোৱা এতিয়া কি হ'ব এই যেটো মিথাইল গ্ৰুপ আছে আৰু এই মিথাইল গ্ৰুপটোৰ মাজত কি হ'ব এটা ৰিপালচন আহিব আৰু এই ৰিপালচনটোৰ নাম আমি হেনাখনো পঢ়িছিলো ফাৰ্ষ্টৰটোত A13 ষ্ট্ৰেন যদি দুইটা কি হয় এটু এই যেটো মিথাইল গ্ৰুপ আছে এই মিথাইল গ্ৰুপটো কোনটো পজিশনত আছে এই মিথাইল গ্ৰুপটো ইকুৱেটৰিয়েল পজিশনত আছে যদি তুমি ইয়াক কিবা কৰি এই মিথাইল গ্ৰুপটো আমাক পজিশন দিয়া নাছিলে যদি তুমি কিবা কৰি এই মিথাইল গ্ৰুপটো তোমালোকে যদি এক্সিয়েল পজিশনত লৈ যাব পাৰা এক্সিয়েল পজিশন মানে এইটো পজিশনত লৈ আহা এইটো পজিশনত লৈ আহিলে ইয়াতটো ইন্টাৰেকশন নাথাকিব ইন্টাৰেকশন নাই সো ষ্টেবল কম্পাউণ্ড কোনটো হ'ব সেই কম্পাউণ্ডটো তোমালোকৰ কাৰণে ষ্টেবল হ'ব আৰু এইটো তোমালোকৰ কি হ'ব ষ্টেবল কম্পাউণ্ড দা মোস্ট ষ্টেবল কনফৰ্মেশনটো এইটো হ'ব ওকে ফাইন নেক্সট ওয়ান
নেক্সট যেটো কম্পাউণ্ড দিছে ৰাইট দা কনফিগাৰেশ্যন R আৰু S কনফিগাৰেশ্যন ওলাব দিছে সো আমি এফালৰ পৰা চাও COH হাইড্ৰোজেন NH2 SH সো এক নম্বৰ কম্পাউণ্ডটো এটো হ'ব দুই নম্বৰটো এটো হ'ব তিন নম্বৰটো এটো হ'ব চাৰি নম্বৰটো এটো হ'ব আৰু যদি ৰোটেট কৰিলে কি হ'ব এনেকৈ ঘূৰাইছা সো এটো S হ'ব লাগিছিলে বাট হাইড্ৰোজেনটো কি হৈ আছে আপাৰ ফেজত আছে সো এটো কি কনফৰ্মেশন পাবা R কনফৰ্মেশন পাবা ঠিক আছে ফাইন নেক্সট ওয়া নেক্সট OH আছে এটো গ্ৰুপ আছে হাইড্ৰোজেন আছে সো যদি তুমি চাব যোৱা ইয়াতে এটো আহিব 1 নম্বৰ এটো আহিব 2 নম্বৰ এটো আহিব 3 নম্বৰ আৰু এটো আহিব 4 নম্বৰ আৰু যদি ঘূৰাইছা এটো কি ফৰ্মত ঘূৰিছে S ফৰ্মত আৰু এটো সেম থাকিব কাৰণ কি হাইড্ৰোজেন বিলো দা প্লেন আছে ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট হল এমোনিয়া ইয়াতে আছে এমাইন গ্ৰুপটো তাৰছত OH ইয়াতে আছে ইয়াতে চোৱা দুটা কাইৰেল কম্পাউণ্ড আছে দুটা কাইৰেল কাৰ্বন আছে কম্পাউণ্ড বলে দুটা কাইৰেল কাৰ্বন আছে এটো এটা কাইৰেল কাৰ্বন এটো এটা কাইৰেল কাৰ্বন সো ইয়াতে এটা হাইড্ৰোজেন এটোত আছে এটা হাইড্ৰোজেন ইয়াতে আছে ঠিক আছে যদি নাম্বাৰিং কৰা এটো 1 নম্বৰত পাব এটো কাৰ্বনৰ কাৰণে এটো 4 নম্বৰত পাব তাৰছত এটো আহিব 2 নম্বৰত এটো আহিব 3 নম্বৰত আৰু যদি ঘুৰুৱা কি পাবা এটো যদি ঘুৰুৱা ই হ'ব লাগিছিলে R কিন্তু হাইড্ৰোজেনটো কোড আছে আপাৰ ফেজত আছে সো ই কি হ'ব S ফৰ্মলৈকে কনভাৰ্ট হ'ব ঠিক তেনেকৈ এটো চোৱা হাইড্ৰোজেন আছে 4 নম্বৰ অক্সিজেন আছে 1 নম্বৰ এটো আছে 2 নম্বৰ এটো আছে 3 নম্বৰ সো যদি ঘুৰুৱা ই হ'ব লাগিছিলে S বাট তোমালোকৰ হাইড্ৰোজেনটো আপাৰত আছে সো কি হৈ যাব R লৈকে কনভাৰ্ট কৰিবা সো যদি নাম্বাৰিং কৰিলে তোমালোকৰ কি হ'ব জানানে কম্পাউণ্ডটো 1 নম্বৰ পজিশন এটো তোমালোকৰ 1 আহিব নাম্বাৰিং কৰিলে এটো 1 এটো 2 সো কাৰ্বনৰ নাম্বাৰিং কৰিছো আমি সো কি হ'ব তোমালোকৰ কনফিগাৰেশ্যন 1R 2S সো 1R 2S সো অপচন কোনটো পাবা তোমালোকে অপচন পাবা তোমালোকে কম্পাউণ্ডটো 1 টো পাইছা R কম্পাউণ্ড 2 টো পাইছা S আৰু কম্পাউণ্ড 3 টো পাইছা 1R 2S সো অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ B will be the correct answer ঠিক আছে ক্লিয়াৰ হৈছে নেক্সটটো চোৱা নেক্সটটো তোমালোকে কৰিব পাৰিবা বুলি মোৰ আশা আছে নেক্সটটো কৰিছিলা নে নেক্সটটো কোনোবাই যদি ট্ৰাই দিছা এটুত কি হ'ব কোৱা এটুত তোমালোকৰ যেটো প্ৰথম কম্পাউণ্ড আছে প্ৰথম কম্পাউণ্ডটো তোমালোকৰ এগেইন কৰি চাবা মই এটো ধুনিয়াকৈ কৰাই দিছিলো এটো আকৌ মই নকৰাও গুটেখিনি কাৰণ ডিটেইল ভিডিওটো বহুত দীঘল হৈ যাব এটুত তোমালোকৰ প্ৰথম যেটো আছে প্ৰথমটো কি আছে প্ৰথম এ কম্পাউণ্ডটো কি আছে তোমালোকৰ হোমোমাৰ হ'ব সলিউশন লাগিলে মই পিছতকে দি দিম তোমালোকক প্ৰথম এটো কি আহিব হোমোমাৰ আহিব তাৰ পিছত তোমালোকৰ B2 এনানসিওমাৰ B2 আহিব এনানসিওমাৰ C2 আহিব তোমালোকৰ এগেইন হোমোমাৰ আৰু D2 আহিব তোমালোকৰ কি ডায়াষ্টেৰিওমাৰ মই কইবা তোমালোকে ড্ৰ কৰিলে গম পাবা মই এখিনি পঢ়াই দিছিলো ভিডিওটো চালেই গম পাবা এটো হ'ব তোমালোকৰ ডায়াষ্টেৰিওমাৰ এটো হ'ব হোমোমাৰ B2 হ'ব এনানসিওমাৰ C2 এগেইন হোমোমাৰ D2 এগেইন ডায়াষ্টেৰিওমাৰ সো অপচন নম্বৰ কোনটো চাব গলে তোমালোকে কি পাবা জানানে অপচন নম্বৰ কোনটো হ'ব অপচন নম্বৰ 3 ওকে ফাইন সো লাষ্ট কোৱেশ্চন আমাৰ আজি ভিডিওৰ 15 নম্বৰ সো what are the element of symmetry present in the following a compound দুটাত আমাক কি দিছে element of symmetry সুধিছে সো element of symmetry সুধিব গলে প্ৰথম অৱস্থাত চোৱা এটো ring form হৈ আছে ইয়াতে তোমালোকৰ এটো আছে ইফালে এটা কি আছে হাইড্ৰোজেন আছে ইফালে তোমালোকৰ মিথাইল গ্ৰুপ আছে ঠিক আছে সো যদি হাইড্ৰোজেন আৰু মিথাইলক লগ লগাই মাজেদি যদি এখন প্লেন টানা তেতিয়া কি থাকিব এই মলিকুলটোত প্লেন অফ সিমেট্ৰি প্ৰেজেন্ট থাকিব বুজি পাইছা এই মলিকুলটোত কি থাকিব প্লেন অফ সিমেট্ৰি প্ৰেজেন্ট হ'ব আৰু যদি এই সেকেন্ড মলিকুলটো যেটো আছে
সেকেন্ড মলিকুলটোৰ দুয়োটা মিথাইল গ্ৰুপ চাই লোৱা সেকেন্ড মলিকুলটোৰ দুয়োটা মিথাইল গ্ৰুপ আপাৰ পজিশনত আছে সো যদি তাকো ডায়াগোনালি আছে সো যদি তুমি এই মলিকুলটোক 180 ডিগ্ৰী ৰোটেট কৰা 180 ডিগ্ৰী or you can say C2 axis ত ৰোটেট কৰা তেতিয়া তোমালোকে সেম কম্পাউণ্ডটো পাবা নে নাই পাবা সো ইয়াতে তোমালোকৰ কি আছে টু ফোল্ড axis of rotation মানে second molecule to two-fold axis of rotation or you can say C2 axis present আছে so option আমাৰ কোনটো correct হ'ব option correct হ'ব তোমালোকৰ A has plane of symmetry ঠিকে আছে B has two-fold rotation B is chiral বুজি পাইছা so B has two-fold rotation B has a two-fold rotation axis and B is chiral. ইয়াতে A is chiral দিয়া আছে এটো তোমালোকৰ chiral নহয় কাৰণ কি plane of symmetry আছে plane of symmetry থাকিলে মই লিখি দিও তলত plane of symmetry থাকিলে মলিকুল এটা তোমালোকৰ achiral হয় আমি জানো এইখিনি বস্তু মেছো কম্পাউণ্ড পাবা achiral আৰু এটো তোমালোকৰ কি হ'ব এই কম্পাউণ্ডটো তোমালোকৰ chiral পাবা কোৱেশ্চন খিনি ভালেখিনি কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিছো কিন্তু ভিডিও বিলাক কোনো নাচাই মই হেতু ক'ব লগাও নাই A has plane of symmetry and B has two-fold rotation and B is chiral. ঠিক আছে so question খিনি ইমানতেই এন্ড কৰিছো so আৰু এটা কথা কও যিসকলে ভিডিও বিলাক ফলো কৰি আছে একদম হেকলৈকে চাবা তোমালোকে তোমালোকৰ ফ্ৰেণ্ডৰ মাজতো শেয়াৰ কৰিবা যাতে ভিডিও বিলাক সকলোৱে পায় আৰু লগতে তোমালোকৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছে সেইখিনি কোৱেশ্চন মই অলৰেডি ফলো কৰাই আছো মানে যেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ যিকোনো এটা এক্সামত বনিব পাৰে যিকোনো কম্পিটিটিভ এক্সামত বনিব পাৰে তোমালোকৰ যিকোনো ধৰণৰ এক্সাম আহি আছে তোমালোকৰ সো তোমালোকে ভিডিও বিলাক হেকলৈকে চাবা থ্যাংক ইউ ফৰ ওয়াচিং আৰু মই ভিডিও বনাই যাম তোমালোকে চালেও নাচালেও মোৰ নিজৰে এক্সপেৰিয়েন্স হৈ থাকিব ওকে থ্যাংক ইউ ফৰ ওয়াচিং বাই